হয় কাঠৰ টুকুৰা মানে গছৰ যেতিয়া গছ কাটিছিলে এটো বাছি গল এটা দেখিলো পচিছে আৰু এটো এক্সট্ৰা কে এৰাই গল এয়া মান ধুনিয়া লাগিছে নহয় মানে ইয়াত দেখি মই ভাবিছো কিবা এটা কৰিম কিন্তু কি কৰিম বুজি নাপাইছো কালাৰো নাই মোছত যে মই ইয়াক কালাৰ কৰিম কিবা এটা ডেকোৰেশন কৰিম কিন্তু মন গৈছে কিবা এটা বনাবলে বৰ্তমান সব ভাবিছো কি কৰিম উপায় নাপাইছো আৰু তো এনেকাও ভাল লাগিছে ন চাকচোন যিকোনো বস্তু মানে যেনেকা তাৰ কালাৰ সালাৰ নকৰিলো এনেকে থলো ভাল লাগে খালি সাফ চিকুন কৰি দিলো আগতে মই ইয়াক মই কিবা এটা বনাম ঠিক আছে তে কি বনাও আপোনালোকে চাই থাকিব মই ভাবি আছো মই নিজে ভাবি আছো মানে মই নিজে ভাবিয়ে বনাই তে কি কৰিম ভাবি ন আৰু প্ৰথমতে ইয়াক মই ধুনিয়াকে সফা কৰি লম মোবাইলটো মই ইয়াত ষ্টেণ্ড কৰি লম এক সফা কৰিম ব্ৰাছ এটা লৈ ধুনিয়াকে সফা কৰি লম মাটি থৈ দিয়া আছিল যে গুটি মানে হেৰি হৈ গল পচি গৈছে কাঠ হয় ন পানী মাটি বৰষুণ এইবোৰ পাওঁতে পাওঁতে পচিবই আৰু গুটি মাটি আৰু ভাল মঠা লৈ আহিলো বৰষুণ বতৰ নহলে গ'ল হয় আৰু অলপ দিনৰ পিছত ভাল লাগিছে দেখিবলৈ ব্ৰাউন কালাৰ থকা হলে ইয়াত মই সিলভাৰ আৰু ব্ৰাউন দুটা কালাৰে মাৰিলো হয় নাই নহয় এতিয়া বৰ্তমান বছৰ উপায়হীন আৰু মই নিজৰে কথা মানে শুনি পাব পৰা নাই এতিয়া ইয়াত মই যদি হেংগিং নিচিনা বনাও ৰ'ব দে ষ্টপ কৰি দিওঁ ইয়াক এনেকৈ আমিও টেবুলৰ ওপৰত থ'ব পৰা যায় এনেকৈ এনেকৈ টেবুলত থৈ তাৰ ওপৰত গিলাচ এটা থৈ দিলোঁ ভাল লাগিছে দেখিবলৈ দেই বহুত ধুনীয়া লাগিছে কিন্তু মই ইয়াক যদি হেং কৰো এনেকৈ হেং কৰি দিওঁ গ্ৰিল মেচিন লাগিব ইয়াক হেং কৰিবলৈ ইয়াত দুফালে দুটা যদি মই হোল কৰি হেংগিং কৰি দিওঁ নহয় বহুত ভাল লাগিব দেখি পাবলৈ কিন্তু ইয়াক চেণ্টাৰ টেবুলতো ভাল লাগিছে মই কালাৰ কৰি দিওঁ কালাৰে নাপাইছো কালাৰ কৰি দিলে কিন্তু সঁচা দেই বহুত ধুনীয়া লাগিব চাওকচোন এই চাওক ডেকৰ পিচ টেকৰ কাৰণে এটা পিচ ওলাই গল কি ধুনিয়াকে এটা ধুনিয়া যদি ফুল ফুলি থকা যদি মই থলু হয় যেনেকে জেড প্লান এটা দিছ আৰু এসাও কেনেকুৱা লাগিছে এয়া এটো ভাল লাগিছে গ্ৰীন কালাৰ হাজিছে মানে ব্ৰাউন হয় এই গ্ৰীন হয় হেগেনে মেচিং কৰিছে কিন্তু নিজে ইয়াত প্ৰমাণ কৰিব পৰা গৈছে যে যিকোনো বস্তুতে আমি মানে যদি ভাল ভাবো তাক আমি ভাল কামত মানে খটাব পাৰিম আমাৰ থিংকিংটো ভাল হ'ব লাগিব আমাৰ ভাৱনা ভাল ভাবিলে সদায় ভালেই হয় নহয় জানো সো দেখিবলৈতো বহুত ভাল লাগিছে কমেন্ট কৰি জনাব দেই কেনেকা লাগিছে এসা ওয়াও মই মানে ভিডিও কৰিব নাজানা দুখ এনেকা হৈছে কিন্তু তলৰ পৰা চাওকচোন ইমান ধুনীয়া কেমেৰাটো ধৰিছে ইমান মৰম লাগিছে ওয়াও মই ফটো এটা তুলিম কিন্তু এতিয়া ইয়াতে মই এটো দেখিছে নহয় এটো লোহাৰ মই হেতু বাটৰ মজত পাইছিলো কালাৰ কৰি দিলো ষ্টেন্ড হিচাপে ইয়াতো মই টাপ থৈ দিও এটা তাৰ ওপৰতে এটো থৈছো কিমান ভাল লাগিছে সব
গোটেই এংগেলখিনিৰ পৰা উঠাই আছোঁ